পশ্চিম কাৰ্বি আংলঙত অঘটন পানীত উটি যুৱকৰ মৃত্যু উমৰাংছৰ খান্দং বান্ধৰ পানী খুলি দিয়াৰ ফলত পশ্চিম কাৰ্বি আংলঙত সৃষ্টি হোৱা বানপানীৰ সময়ত এজন যুৱকৰ মৃত্যু ঘটে কালি নিশা পশ্চিম কাৰ্বি আংলঙৰ হাটগাঁও অঞ্চলৰ নতুন ঘেলানী বস্তিত এই অঘটন সংঘটিত হয় পুৱতি নিশা কপিলী নৈৰ পানী ঘৰত সোমাই যোৱাত নিশা ঘৰৰ পৰা সা সামগ্ৰী ওলাই থাকোঁতে এজন যুৱক নিৰুদ্দেশ হৈ পৰে SDRFে যুৱকজনৰ সন্ধানত ব্যাপক অনুসন্ধান চলোৱাৰ পাছত আজি দুপৰীয়া 2 বজাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয় যুৱকজন পশ্চিম কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ সাংবাদিক জয়সিং তেৰাঙৰ পুত্ৰ ৰবিন তেৰাং বুলি চিনাক্ত কৰা হৈছে ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ শোকৰ সৃষ্টি কৰাৰ লগতে অঞ্চলটোত বানৰ ভয়াৱহতাৰ কথা প্ৰতীয়মান কৰিছে বুলি চৰ্চা চলিছে উল্লেখ্য যে কপিলী নদীৰ বানে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ অঞ্চল প্লাবিত কৰিছে আৰু পৰিস্থিতি এতিয়াও অপৰিৱৰ্তন হৈ আছে বুলি জানিব পৰা গৈছে প্ৰায় দুটামান বজাতে ঘটনাটো সংঘটিত হৈছে ঠিক এনেকুৱা এটা সময়তে ময়ো সাৰ পাইছিলোঁ তেতিয়া মই ল'ৰাটোক ক'লোঁ বোলে যাব নালাগে বুলি ক'লোঁ কোৱাৰ পিছতো তোমাৰ ল'ৰাটোৱে নেমানিলে তাৰপিছত এই হাঁহ এটা দেখা পোৱা এই হাঁহটোত তাৰমানে খেলি যাওঁতেই তাৰমানে এদিন ঘটনাটো কেইজন আছিলে বাকী মানে তাৰপিছত এতিয়া পুৱাৰ ভাগত SDRF আহিছে SDRF আহি এতিয়া অভিযান চলাই আছে এতিয়ালৈকে উদ্ধাৰ অভিযান অব্যাহত আছে উদ্ধাৰ কৰিব পৰা নাই এতিয়ালৈকে হয় ময়ো ক'ব পাৰোঁ তেখেতৰ নামটো কি আছিলে ৰবিন বয়স কিমানমান হ'ব বয়স 28 বছৰ 28 বছৰ